নমস্কাৰ বন্ধুসকল। আজি কপালখন বৰ ভাল বুলিয়ে ক'ব লাগিব, কাৰণ কেলৈ আজি বজাৰত মই 5 টকা কেজিকৈ অমিতা পালোঁ। আৰু অমিতাকেইটা দেখিছেই ডাঙৰ ডাঙৰ। খালি এটা অসুবিধা মানে কি হ'ল, এইটো মানুহে খাবলৈ কাৰণে অলপ দিগদাৰ হ'ব, কাৰণ কেলৈ গুচাবৰ কাৰণে বৰ দিগদাৰ হ'ব। কাৰণ কেলৈ আপোনালোকে দেখি পাইছে অমিতাবোৰ বৰ কিবা মেতুৱা মেতুৰি, তাৰমানে ইয়াক মানে গুচাবলৈ বৰ দিগদাৰ, কষ্ট হ'ব। সেইকাৰণে চাগে তাৰ বিক্ৰী নহ'ল, সেইকাৰণে মোক 5 টকা কেজিকৈ দি দিলে। মই মাত্ৰ 10 কেজিয়ে পালোঁ। আৰু ভালেই হ'ব, কাৰণ কেলৈ মোৰ গাহৰিৰ কাৰণে এইখিনি উপযুক্ত। গাহৰিৰ কোনো বাকলি চাকলি গুচাবলৈ দৰকাৰ নাই, তেনেকৈ সিজাই দিলেই হৈ যায় সিহঁতক। আৰু বিশেষকৈ মানে অমিতাটো মাজে মাজে খুৱাব লাগে গাহৰিক, কাৰণ কেলৈ সিহঁতৰ লিভাৰৰ কাৰণে ভাল অমিতা, এইটো সকলোৱে জানে। আৰু যদি কিবা হজম চজম নহয়, মানে পেটত যদি সিহঁতৰ দানা চানা যদি হজম নহয়, তেতিয়া হজমী শক্তিটো মানে বঢ়ায় বুলি কয় অমিতাই। আৰু আগতেও আমাৰ ধৰি লওক পেটৰ এনেকুৱা ধৰি লওক তেনেকুৱা যদি বদ হজম হয়, তেতিয়া আমাৰ ঘৰবিলাকত কি কৰে, ঘৰত এই অমিতা শাক সিজাই দিয়ে, মানে পেটৰ মানে সেই ভোক চোক নালাগিলে মানে খাবৰ কাৰণে। আৰু লিভাৰৰ কথাটো জানেই, লিভাৰৰ কাৰণেতো ই এটা ঔষধেই হয়। তো সেইকাৰণে মই পাওঁতেই মানে অমিতাখিনি লৈ আনিলোঁ। আৰু মাজে মাজে পোৱা যায়, ধৰি লওক 20 টকা 30 টকা লয় কেজি। ধৰি লওক আপোনাৰ একেবাৰে কম বুলি ক'লে 10 টকাটো পোৱা যায়, কিন্তু সদায় পোৱা নাযায়। কিন্তু আজি মানে 5 টকা পোৱাটো তাৰমানে গাহৰিকেইটাই কপাল ভাল বুলি ক'ব লাগিব আৰু। ধন্যবাদ।